অন্য কেছে গ'লে আমাৰ চাৰ্টিফিকেট মেইনলি হা মেইনলি আমাৰ এইটো আমাৰ এই ডিপাৰ্টমেণ্টত মানুহবিলাক আমি সহজতে নহ'লে বুজি নাপাওঁ চাৰ্টিফিকেট নাই তা জার্মান কোম্পানিরও পাওয়া যায়, বাকি ইন্ডিয়ান কোম্পানিরও পাওয়া যায়। বিভিন্ন ধৰণৰ নতুন পুৰণা ৰোগৰ ট্ৰিটমেণ্ট হ'ব ইয়াতে। আৰু মানে সময়টো কেতিয়াৰ পৰা কেতিয়া আপোনালোকে থাকিব? সময়টো একচুৱেলি ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ সময় দিছো আৰু আবেলি 4 বজাৰ পৰা 9 বজালৈ। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ কি যায়? নিশ্চয় ভাল, মোৰো ভাল, মোৰো বেয়া নহয়। তো আজি আমাৰ চকুত এখন মেডিকেল ষ্ট'ৰ অৰ্থাৎ ফাৰ্মাচী এখন উদ্বোধনী কৰিব আৰু তাত মই যাম আৰু তাত মিঠাই চিঠাই কিবা কিবি অলপ আয়োজন কৰিছে। লগতে কিছুমান এনেকুৱা নতুন নতুন বস্তু আনিছে আৰু সকলোবোৰ মই আজি দেখুৱাম আপোনালোকক। তো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কিবা তাৰ আগতে মোৰ চকুটো অলপ ড্ৰপ দি লওঁ, যাই আছোঁ। ফাইনেলি গাইজ আহি পালোঁ চোকলা চক বজাৰ, আৰু এই চোকলা চক বজাৰত এইটো চাৰিআলি, এই চাৰিআলিটোৰ পৰা এইফালে গড়িয়া চুকত দেখি অকল পশ্চিমত দেখি সোমোৱা ৰাস্তাটোৰ পিনে হ'ব ফাৰ্মাচীখন। তো আহক মই ফাৰ্মাচীত আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এইখন হৈছে এইখন ফাৰ্মাচী। তোমাক মই ভিতৰত কি আছে মই দেখুৱাই আছোঁ আপোনালোক। তো ফাইনেলি গাইজ এয়া হৈছে ফাৰ্মাচীখনৰ ভিতৰৰ পৰিৱেশ। আৰু মই আহি গম পালোঁ ফাৰ্মাচীখনৰ উদ্বোধনী হৈ গৈছে। মই আহি পোৱাত অলপমান দেৰি হ'ল, সেইকাৰণে আহি নাপালোঁ। তো যি কি নহওক আহি কিনে মিঠাইটো খালোঁ, খাই কিনে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু মই ভাবিলোঁ মোৰ প্ৰেছাৰটো একবাৰ চাই লওঁ, আৰু সকলোৱে চাই আছে, মোৰ সুযোগতে চাই লওঁ, সেই বুলি প্ৰেছাৰটো চাব ধৰিলোঁ। ল' নে হাই মই তাকে গম পোৱা নাই, আৰু মাজে মাজে মূৰটো ঘূৰাই থাকে, সেইকাৰণে এই সুযোগতে চাই ল'লোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে, আৰু এই ফাৰ্মাচীখনৰ বিষয়ে A to Z মই আপোনালোকক তো ফাইনেলি গাইজ পিছত গম পালোঁ মোৰ প্ৰেছাৰটো ল'। আৰু ল' হোৱাৰ মেইন কাৰণটো হৈছে মাত্ৰ 100 আছে, আৰু নৰ্মেল থাকিব লাগিলে বোলে 120 থাকিব লাগে, কিন্তু মোৰ 100 আছে, গতিকে ল'। তো কি কৰিব, উপায়টো নাই, অলপ খাব লাগিব দেই। তো চাই থাকক ভিডিঅ'টো, ফাৰ্মাচীখনৰ বিষয়ে মই কথা পাতি আছোঁ। আহিলো, এতিয়া আহি কেনে আমাৰ চলীক লগ পালো। মই চলী বুলি মাতি এতিয়া নামটো হৈছে চফিকুল, কি লেখা চফিকুল ৰহমান। মই তেওঁক লগ পালো আৰু তেওঁক মই 2-এটা মান কথা সুধিম এই ফাৰ্মাচীখনৰ বিষয়ে। এতিয়া আমাৰ ইয়াতেতো ফাৰ্মাচী আছে, বহুকেইখন আছে, কিন্তু তথাপিও তাৰে মাজতো এখন ফাৰ্মাচী এখন আছে। এই ফাৰ্মাচীখন দিছে যি উপযুক্ত বুলি ভাবে নেকি? এইখন ফাৰ্মাচী মই উপযুক্ত বুলি ভাবিছোঁ, কাৰণ ফাৰ্মাচী বহুত আছে হয়, কিন্তু হোমিওপেথিক ফাৰ্মাচী নাই। হোমিওৰ কাৰণে আমি বহুত দূৰত যাব লগা হয়, ৰামপুৰ চেঙা এইবিলাক সৰ্থেবাৰী যাব লগা হয়, কিন্তু আমাৰ এইখিনিত নাই। কিন্তু মই দৃষ্টিত ভালে দেখিছোঁ, চলো বুলি ভাবিছোঁ, আৰু আমাৰো দৰকাৰ হ'ব, সকলোৰে দৰকাৰ হ'ব ফাৰ্মাচী এখন। গতিকে ভালেই হৈছে দিয়াটো, ভৱিষ্যত ভাল হ'ব বুলি মই আশা কৰিছোঁ। কেনেকুৱা লাগিছে এই ফাৰ্মাচীখন দিয়াৰ কাৰণে? অনুভৱ কেনেকুৱা? অনুভৱ ভালে হৈছে, ভালে লাগিছে। মই কেইদিনমান আগৰ পৰা শুনা পাই আছোঁ ফাৰ্মাচীখন দিয়া বুলি কৈছে, শুনি মোৰ ভালে লাগিছে, কাৰণ বহুত দৰকাৰ হৈ থাকে আমাৰো, তেনেকুৱা সময়ৰ কাৰণে দৰকাৰ হৈ থাকে। চব মানে কিছুমান বেমাৰ এলোপেথিকত কাম নিদিয়ে, হোমিওপেথিক আৰু কি এলোপেথিক দুয়োটা বস্তু আছে? নাই, দুয়োটা নাই। এলোপেথিকটো বেলেগ, কিন্তু হোমিওপেথিক। এতিয়া বৰ্তমান কি কি আছে ইয়াতে? হোমিওৰ আছে, হোমিও আছে। চব মানে চব বেমাৰতো হোমিওৰ কাম দিয়ে। হোমিওটো আচলতে চাইড ইফেক্ট নহয়, সেইকাৰণে হোমিওটো বেছি ভাল। যিকি নহওক আচলতে হোমিওপেথিক আমাৰ চকলাত নাছিল। আৰু এইখনে হৈছে প্ৰথম। ভাল লাগে, আচলতে লাগে তেনেকুৱা হোমিওপেথিক আমাৰ খুব দৰকাৰ। আৰু হোমিওপেথিক কেতিয়াবা যদি আমাৰ দৰকাৰ হলে আমি কি বাহিৰত যাব লগা হয়, হয়তো মুকালমুৱা, হয়তো ৰামপুৰ সেইটো চাইডে আমাৰ যাব লগা হয়, আমাৰ ইয়াতে নাছিল, সেইকাৰণে ভাল লাগিছে। আৰু এই মেডিকেল ষ্টৰৰ নাম হৈছে নিৰু হোমিও মেডিকেল, আৰু এই মেডিকেলৰ ডাক্তৰৰ নাম হৈছে ডক্টৰ মহিবুৰ ৰহমান, DMBS। হোমিও আৰু বায়োকেমিক চিকিৎসা কৰা হয় ইয়াতে। আৰু প্ৰতিদিনে ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ, আবেলি 4 বজাৰ পৰা 9 বজালৈ। আৰু ইয়াতে ছাৰজনে উপস্থিত আছে, মই কথা পাতিম তেখেতৰ লগত। আৰু এজন দিছে ডক্টৰ মহিবুৰ ৰহমান, আৰু এখেতৰ লগত মই কথা পাতিম। আৰু ছাৰ ইয়াতে কি কি মানে সেই মেডিচিন পোৱা যাব?
আৰু কেনেকুৱা কি অলপ জনাই দিয়ক। ইয়াতে প্ৰথমে মই নমস্কাৰ জনাইছো। আজি মই ফৰ্মেলি হোমিও চেম্বাৰ প্লাছ ফাৰ্মাচী উদ্বোধন কৰিছো। ইয়াতে হোমিও ঔষধ পোৱা যায়, জাৰ্মান কোম্পানীৰো পোৱা যায়, বাকী ইণ্ডিয়ান কোম্পানীৰো পোৱা যায়। বিভিন্ন ধৰণৰ নতুন পুৰণা ৰোগৰ ট্ৰিটমেণ্ট হ'ব ইয়াতে। আৰু মানে সময়টো কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব? সময়টো একচুৱেলি ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ সময় দিছো, আৰু আবেলি 4 বজাৰ পৰা 9 বজালৈ। কিন্তু শনিবাৰ ৰবিবাৰ গোটেই দিনটো পাব। শনিবাৰ ৰবিবাৰ মানে পুৰা গোটেই দিনটো খোলা থাকিব। তো আপোনালোকে আহক, আৰু এইটো মই এড্ৰেছটো কৈ দিছো, এইটো বৰপেটা জিলাৰ গড়িয়া চটলা গাঁৱৰ যিটো চক বজাৰ, চক বজাৰ চাৰিআলিৰ পৰা অকনমান ভিতৰত সোমাই আহিবলৈ পশ্চিম পিনে আহি কিনে এই মেডিকেলখন পাব। আৰু ইয়াতে অকল হোমিওপেথিক আৰু লগতে আৰু বায়োকেমিকেল মেডিচিনো পাব। আৰু আমাৰ ইয়াতে কিন্তু আমাৰ এইখিনি হাতত আচলতে গড়িয়া চটলা চক বজাৰত এই হোমিওপেথিক মেডিকেল নাই। আমাৰ যদি দৰকাৰ হয়, যদি কেতিয়াবা লগা হয়, তেতিয়া আমি বাহিৰত যাব লাগে, মুকালমুৱা, ৰামপুৰ সেইবিলাক জেগাত যাব লাগে, আমাৰ ইয়াতে নাছিল। আৰু তো আপোনালোকে আহিব পাৰে, আপোনালোকে আহিব, ইয়াতে বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড মাল পাব। ইয়াতে কোনো ধৰণৰ চাইড ইফেক্ট নাই, হোমিওপেথিক আমি সকলোৱে জানো। তো আহিব সকলোৱে। ইয়াত ৰোগী চোৱাৰ বিচনা আৰু ইফালে সুবিধা আছে। ইয়াতে মানে সেই ৰোগী চোৱাৰ কাৰণে ইয়াতে সুবিধা ৰাখিছে, ইয়াতে ৰোগী চোৱা হ'ব। ইফালে ইপিনে আছে ডক্টৰ। ইয়াতে মই ইয়াতে পেচেণ্ট চাম, বাকী বেড আছে। আৰু ইমাৰ্জেঞ্চি যিখিনি ধৰক মেডিচিন দিব লাগে সেইখিনি পাব ইয়াতে। আৰু এই অঞ্চলত মই যেতিয়া হোমিওৰ ডিপ্ল'মা লৈছিলো, তেতিয়া 2008ত মই লৈছিলো। লৈ কেনে পিছত মই বাহিৰত থাকিব লগা হ'ল। বাহিৰত থকাৰ কাৰণে মই এনেকৈ চেম্বাৰ আকাৰত বহিব পৰা নাছিলো। এতিয়া যিহেতু গাঁৱত আহিছো যিহেতু, এতিয়া মই জনসাধাৰণক হোমিও ট্ৰিটমেণ্টৰ জৰিয়তে বিভিন্ন বেমাৰৰ পৰা আৰোগ্য কৰাৰ কাৰণে মই চেষ্টা চলাম। আৰু মোৰ বিশ্বাস আছে এই অঞ্চলৰ ৰাইজ হোমিও চিকিৎসাৰ দ্বাৰা উপকৃত হ'ব। ইয়াত নতুন পুৰণা সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হ'ব। নতুন পুৰণা ৰোগৰ সকলো ট্ৰিটমেণ্ট কৰা হ'ব। তো ভাল লাগিল, সকলোৱে আহিব। আৰু ইয়াতে উপস্থিত আছে আমাৰ স্থানীয় ব্যক্তি, আৰু তেখেতৰ লগত কথা পাতিম। ইফালে আৰু এজন আছে, মই দাদা বুলি মাতো, তেখেতৰ নাম হৈছে অগন আহমেদ। আৰু তেখেতক মই সুধিছো, ইয়াতে যে হোমিওপেথিক এই মেডিকেলখন দিলে, এইটো বিষয়ৰ ওপৰত কি ক'ব বা কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? বহুত ভাল হৈছে এই মেডিকেলখন দিয়াৰ কাৰণে। মোৰ আজিৰ পৰা 2 মাহমান আগত মোৰ ডাঙৰ ঘোঁৰা এটা ওলাইছিলে, তাত টপিনাত মোটামুটি 1 কিলো মান ওজনত। সেইটো মই হোমিওপেথিক ফজল ডক্টৰৰ ওচৰত গ'লো ৰামপুৰত। তাতে ফাৰ্ষ্ট কোৰ্চটো দিলে ফজল ডক্টৰে। এমাহমানত মানে সপ্তাহত ফাটি গ'ল তাত টেষ্ট খিনি গোটেই ওলাই গ'ল। তাৰ উপৰি 1 মাহ পিছত যাব দিছিল তেখেতে, আপোনাৰ এমাহমান পিছত গৈ শুকুৰ কাৰণে দিছিল। এতিয়া মোটামুটি টপিখন সম্পূৰ্ণ আৰোগ্য হৈছে। এতিয়া ভাল পাইছে? এতিয়া সম্পূৰ্ণ সুস্থ। বহুত ভাল লাগিছে এইখন দিয়াৰ কাৰণে। আমাৰ অঞ্চলবাসী ৰাইজে উপকৃত হ'ব ইয়াৰ পৰা। বাকী হোমিওপেথিক মেডিকেল বা ফাৰ্মাচী নাছিলে ইয়াত। আমাৰ এই অঞ্চলৰ বৰপেটা, কমলাবাৰী, আমাৰ চটলাবাসী ৰাইজে বহু উপকৃত পৰা উপকৃত। সেইটোতো সেইকাৰণে বহুত ভাল হৈছে। আচলতে আমাৰ ইয়াতে নাছিল, বহুত ভাল হৈছে। তেতিয়া আপোনাৰ বেমাৰ হৈছে মানে আমাৰ গাঁৱৰ পৰা বাহিৰত যাব লগা, বাহিৰত গৈছিলো মই ৰামপুৰত। এতিয়া আমাৰ ইয়াতে পাইছো আমি, আমাৰ ভাল লাগিছে। ভাল লাগিছে। তো যিকি নহওক, আচলতে বহুত ভাল লাগিছে। সকলোৱে আহিব।
সকলে আহিব আমাৰ বহুত ভাল আমাৰ এইখিনিৰ মানুহখিনি কমচে কম ইয়াতে ধুনীয়া চিকিৎসা পাব আৰু দেখাই পালে ডক্টৰ মহিবৰ ৰমন DMDS ডিগ্ৰী আছে সকলে আহিব তো গাইজ আৰু একজন ব্যক্তি আছে তেখেতৰ লগতো কথা পাতিম তেখেতে আমাৰ ইয়াৰ স্থানীয় ব্যক্তি নহয় আৰু মই সুধি আছো ক'ৰ পৰা আহিছে কি কথা মই জানি লওঁ অলপমান আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ সোণাপুৰত সোণাপুৰ মুক্তি সোণাপুৰ হয় কেনেকুৱা লাগিছে ভালে লাগিল এই মহিবৰ আমি এক ষ্টাফৰে হয় একেলগে আমি কোৰ্চটো কমপ্লিট কৰিছিলো 4 বছৰীয়া কোৰ্চ এইটো আৰু এই পদ্ধতিটোত আচলতে আমাৰ গাঁৱৰ মানুহখিনি বহুত পিছপৰা আজিও বুজি পোৱা নাই যে বায়'কেমি যে এটা পদ্ধতি আছে চিকিৎসা পদ্ধতি আৰু এই পদ্ধতিটো আচলতে যদি আমি ষ্টাৰ্টিঙৰ পৰা যদি আমি এটা ডিজিজ ট্ৰিটমেণ্ট কৰিবলৈ লওঁ তেতিয়াহ'লে এই ডিজিজত আমি এনি ডিজিজত আমি অন্য কেথিত গ'লে আমাৰ চাইড ইফেক্ট মেইনলি আমাৰ এইটো আমাৰ এই ডিপাৰ্টমেণ্টত মানুহবিলাক আমি সহজতে নহ'লে বুজি নাপাওঁ চাইড ইফেক্ট নাই এক নম্বৰ কথা আৰু সম্পূৰ্ণ যদি কিয়ৰ হ'ব লগা হয় আমাৰ এই পদ্ধতিত আহিব লাগিব আমাৰ বেলেগ পদ্ধতিত যদি এলোপেথিক হওক বা পেথিকবিলাকত বেমাৰ কেতিয়াও কিয়ৰ নহয় গতিকে এইটো পদ্ধতি আমি আমাৰ মানুহখিনি যে আমি সজাগতা হ'ব লাগিব আমিও অৱগত কৰিব লাগিব মানুহখিনিক মই আশা কৰিছো নিশ্চয় মানুহখিনি ইয়াত আহি উপকৃত হ'ব বুলি আশা কৰিছো আৰু আমাৰ মহিবৰ ৰহমান আছে ভাল ষ্টুডেণ্ট আছিল আমাৰ বেছৰ ৰিজাল্টটো তাত ভালে আৰু লগতে আমাৰ চতলাবাসী ইয়াৰ দাঁতৰীয়া যিখিনি গাঁও আছে এটা ভাল চাৰ্ভিছ পাবলৈ মই আশা কৰিছো থেংক ইউ মই জনাই দিছো ইয়াৰ সময়খিনি হৈছে প্ৰতিদিনে ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 9 বজালৈ আৰু ইয়াৰ উপৰিও শনিবাৰ আৰু ৰবিবাৰ দিনটো গোটেই দিনটো তাৰমানে এটা টাইমৰ কথা নাই গোটেই দিনটো থাকিব ৰাতি 10টা 9টা বজালৈকে থাকিব তো আপোনালোকে আহিব ভাল লাগিব ভাল মেডিচিন পাব ইয়াতে কোনো ধৰণৰ চাইড ইফেক্ট নাই সকলোৱে জানো আমি হোমিওপেথিক আৰু ইফালে বায়'কেমিক ইয়াৰে এই মেডিচিন কোনো ধৰণৰ চাইড ইফেক্ট নাই সকলে আহিব আমাৰ এইখিনি অঞ্চলত মইতো ভাবো এনেকুৱা ধৰণৰ ডক্টৰ ডিগ্ৰী লৈ কিনে মেডিচিন এই হোমিওপেথিক মেডিকেল দিয়া আচলতে মই আমাৰ এইখিনি অঞ্চলত আচলতে প্ৰথম বুলি ভাবো ডক্টৰ মহিবৰ ৰহমান সকলে আহিব তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি দিব আৰু ইয়াৰ এড্ৰেছটো আৰু এবাৰ কৰিছো বৰপেটা জিলাৰ বঢ়িয়া চটলাগাঁও চক বজাৰৰ চাৰিআলিটোৰ পৰা অলপমান পশ্চিম পিনে সোমাই আহি কিনে এই মেডিকেলখন পাব তো ধন্যবাদ পাৰিবে নেক্সট ভিডিঅ'ত আকৌ লগ পাম